এক্সিট পোলবিলাকৰ বেছিভাগে এইটো মানে বিজেপি পন্থী চাৰিওফালে এটা অনিশ্চয়তাৰ পৰিৱেশ বিৰাজ কৰিছে গতিকে যদি দেখা যায় যে গৌৰৱ গগৈ হাৰিল তেতিয়াহ'লে কিন্তু এইটো বৰ সন্দেহজনক কথা হ'ব যে ইভিএম মেচিনবিলাক গণ্ডগোলীয়া কৈছোঁ যে এওঁলোকৰ চৰকাৰ আকৌ হ'লে অসমে আৰু বিশেষকৈ আশা কৰিব নোৱাৰে নমস্কাৰ প্ৰাগ নিউজ ডিজিটেললৈ সমস্ত দৰ্শকক জনাইছোঁ স্বাগত প্ৰিয় দৰ্শক কাইলৈ দেশজুৰি ঘোষণা হ'ব 2024 লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে এতিয়া দেশবাসীৰ মাজত কেৱল উৎকণ্ঠা এবাৰ কাৰ হ'ব চৰকাৰ এনডিএ নে ইণ্ডিয়া মিত্ৰজোঁটৰ ইতিমধ্যে বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ যি এক্সিট পোল সেই এক্সিট পোল প্ৰকাশ পাইছে আৰু নিৰ্বাচনক কেন্দ্ৰ কৰি অসমৰ প্ৰেক্ষাপট আৰু দেশৰ প্ৰেক্ষাপটক কেন্দ্ৰ কৰি বিভিন্ন কথা পাতিবলৈ আজি আমি উপস্থিত হৈছোঁ হি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই ছাৰৰ বাসগৃহত আমি ছাৰৰ পৰা জনাৰ চেষ্টা কৰিম যে ছাৰৰ তথ্য অনুসৰি এইবাৰ কাৰ চৰকাৰ হোৱাটো বিচাৰে বা জাৰি চৰকাৰ নহওক সেই চৰকাৰখনৰ এইবাৰৰ প্ৰেক্ষাপটত কৰণীয় কি থাকিব এই সন্দৰ্ভত তেওঁৰ পৰা কিছুমান তথ্য জনাৰ প্ৰয়াস কৰিম লগতে আপোনালোককো জনোৱাৰ চেষ্টা কৰিম আহকচোন অনুষ্ঠানৰ পৰৱৰ্তী পৰ্যায়লৈ আমি আগবাঢ়ো ছাৰ 5 বছৰৰ মূৰত এখন নতুন চৰকাৰ গঠন হ'বলৈ গৈ আছে ইতিমধ্যে এক্সিট পোলো প্ৰকাশ পাইছে আচলতে এক্সিট পোলটো একজেক্ট পোল বুলি আমি ক'ব নোৱাৰোঁ তথাপি মই আপোনাৰ পৰা জানিব বিচাৰিম বা প্ৰাগ ডিজিটেলৰ দৰ্শকসকলে আপোনাৰ পৰা জানিব বিচাৰিব যে কেনেকুৱা এখন চৰকাৰ সাম্প্ৰতিক সময়ত প্ৰয়োজন বা আপুনি কেনেকুৱা চৰকাৰ হোৱাটো বিচাৰে মই এনেকুৱা এখন চৰকাৰ বিচাৰোঁ যি যোৱা 5টা বছৰে যি ধৰণৰ নীতি আমাৰ আগৰ চৰকাৰে গ্ৰহণ কৰিলে তাৰ বিৰুদ্ধে গৈ কিছুমান বলিষ্ঠ পদক্ষেপ লোৱা চৰকাৰ বিচাৰোঁ যি চৰকাৰে মানুহক হিতাধিকাৰী নকৰি তেওঁলোকক সৎ পথত থাকি জীৱিকা উপাৰ্জন কৰি এটা সন্মানজনকভাৱে জীয়াই থকাটো সম্ভৱ কৰি তোলে আৰু এনেকৈ বিশেষকৈ যুৱচামৰ মাজত যিটো নিবনুৱা সমস্যা দেখা গৈছে সেইটো লাঘৱ কৰে আৰু চাৰিওফালে যিটো ভয় ভীতিৰ পৰিৱেশ গঢ়ি উঠিছে ক্ষমতাবানৰ প্ৰতি ভয় সেইটোৰ অৱসান হোৱাটো মই বিচাৰোঁ আৰু লগতে এমুঠি অতি ধনী পুঁজিপতি যাৰ লগত ৰাজনীতিবিদবিলাকৰ সম্পৰ্ক আছে তেওঁলোকে নিজাববীয়াকৈ ৰাইজৰ সুখ দুখ চিন্তা নকৰি গোটেই দেশৰ সম্পদ যাতে লুটিপুটি শেষ কৰিব নোৱাৰে তেনেকুৱা এখন চৰকাৰ মই কামনা কৰিছোঁ সাম্প্ৰতিক সময়ত ছাৰ কেনেকুৱা চৰকাৰ এখন প্ৰয়োজন বা চৰকাৰ জাৰি নাহক আমাৰ নাগৰিকৰ কৰণীয় কি থাকিব বুলি ভাবে আপুনি নাগৰিকৰ কৰণীয় প্ৰস্তুতি এতিয়া অহা নাই আহিব চৰকাৰ নিৰ্বাচিত হোৱাৰ পিছত এটা বিশেষ ৰাজনৈতিক দল বা মৰ্চা ক্ষমতালৈ অহাৰ পিছত ৰাইজৰ মত কি কৰণীয় সেইটো আহিব ছাৰ আপোনাৰ মতামত অনুসৰি এবাৰ কাৰ চৰকাৰ হোৱাটো বিচাৰে বা কাৰ চৰকাৰ অহাৰ সম্ভাৱনা আছে এই কথাটো ক'ব নোৱাৰি কাৰণ এইবাৰ গোটেই মানে নিৰ্বাচন প্ৰক্ৰিয়াটো অতি আচৰিত হৈছে প্ৰথমতে ইমান ধৰা 42 দিন ধৰি বাকীবোৰ দেশৰ নিৰ্বাচন তোমাৰ 7 দিন 8 দিন ধৰি হয় খুব বেছি হ'লে আমেৰিকাত যেনেকৈ প্ৰেচিডেণ্টৰ নিৰ্বাচন আৰু কিছুমান দেশততো ধৰা কেইঘণ্টামানৰ ভিতৰতে ভোটদান সম্পূৰ্ণ আমাৰ ইয়াত কি যুক্তিত 42 দিন ধৰি 7টা পৰ্যায়ত নিৰ্বাচন পতা হ'ল এইটো ৰহস্য তাৰ কোনো যুক্তিসংগত কাৰণ নাই বা যিটো কয় লজিষ্টিক প্ৰয়োজন যে ব্যৱস্থা সুন্দৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন তাৰ কাৰণে 42 দিন নালাগে এইটো কিবা এটা অভিপ্ৰায়ত কৰা বুলি মানুহৰ সন্দেহ হৈছে তাৰপিছত কিছুমান ঠাইত ভোটদানৰ সংখ্যা আচৰিত ধৰণে কম কিছুমান সমষ্টিত 52%, ক'ৰবাত 41%,
এইটো এটা আচৰিত কথা কেনেকৈ হ'ল কিয় হ'ল এইবোৰো আচলতে বিবেচনা কৰা দৰকাৰ তদুপৰি ৰাইজৰ মনত এটা প্ৰশ্ন জাগিছে সংগত প্ৰশ্ন কেৱল মানে কিছুমান অজ্ঞ মানুহৰ সন্দেহ নহয় বিশেষজ্ঞসকলৰ ভিতৰতো বহুতে সন্দেহ প্ৰকাশ কৰিছে যে এই EVM মেচিনবিলাক গণ্ডগোলীয়া গতিকে এই EVM মেচিনত কি হ'বলৈ গৈ আছে আমি ক'ব নোৱাৰোঁ গতিকে চাৰিওফালে এটা অনিশ্চয়তাৰ পৰিৱেশ বিৰাজ কৰিছে অসমৰ 14খন আসনৰ ক্ষেত্ৰত কি হ'ব বুলি ভাবে আপুনি মই ধৰা যদি মানে গৌৰৱ গগৈ হাৰি যায় ইমান বিপুল মানে জনতাৰ উৎসাহ সত্ত্বেও তে বুজিব লাগিব যে কিবা এটা গণ্ডগোল হৈছে মানে যেতিয়াই মানে প্ৰতিষ্ঠান বিৰোধী বা চৰকাৰ বিৰোধী ভোটৰ এটা সম্ভাৱনা থাকে তেতিয়াই দলে বলে হাজাৰ বিজাৰ মানুহ ওলাই আহে উৎসাহেৰে ভোট দিয়ে এইটো গৌৰৱ গগৈৰ ক্ষেত্ৰত হৈছে সকলো ঠাইতে হৈছে এইটো কেৱল গৌৰৱ গগৈ মানুহজনৰ কাৰণে নহয় তেওঁৰো কিছু ভূমিকা বা অৱদান আছে ঘাইকৈ মানে মানুহৰ মনৰ সেইটো হেৰি প্ৰকাশ গতিকে যদি দেখা যায় যে গৌৰৱ গগৈ হাৰিল তেতিয়াহ'লে কিন্তু এইটো বৰ সন্দেহজনক কথা হ'ব গতিকে সেইটোলৈ আমি বাট চাওঁ এতিয়া বাকী কেইখনতো প্ৰদ্যুৎ নগাঁৱত আহিব লাগে ধুবুৰীত ৰকিবুল আৰু ইফালে কৰিমগঞ্জতো হাফিজ ৰছিদ চৌধুৰী আহিব লাগে ডিব্ৰুগড়তো লুৰিণজ্যোতি জ্যোতিয়ে ভাল এখন যুদ্ধ দিব হাৰে নেজিকে ক'ব নোৱাৰোঁ ভাল যুদ্ধ এখন দিব তাতো ভোটৰ ব্যৱধান কিমান হয় এইটো চাব লাগিব আৰু হয়তো তেওঁ জিকিও যাব পাৰে এবাৰ যেহেতু গুৱাহাটী সমষ্টিটোত আপোনাক দেখা পাইছিলোঁ মীৰা বৰঠাকুৰৰ হৈ আপুনি সক্ৰিয়ভাৱে মতামত আগবঢ়াইছে গুৱাহাটী সমষ্টিটোৰ বিষয়ে আপুনি কি জনাব গুৱাহাটী সমষ্টি গুৱাহাটী চিটিৰ ভিতৰত ৰাইজে ভাল ভোট দিছে চিটিৰ ভিতৰত মই ভাবোঁ যে মীৰাই ভাল ভোট পাব তাতো বহুত ভোটাৰ আছে তাৰোপৰি গ্ৰামাঞ্চলৰ কোনো ঠাইত মীৰাৰ ভোট ভাল পৰিছে আৰু কিছুমান ঠাইত হিমন্তৰ প্ৰভাৱ আছে সেইবোৰতো নাপায় গতিকে মীৰাও যে ভাল এটা ফাইট দিব যুঁজ দিব সন্দেহ নাই আৰু তেওঁ নিজে নিশ্চিত তেওঁ জিকিব কি হয় দেখা যাওক আৰু ছাৰ যদি এক্সিট পোলৰ মতে NDA চৰকাৰ আহে তেন্তে গণতন্ত্ৰত কি প্ৰভাৱ পৰিব বুলি আপুনি ভাবে এক্সিট পোলবিলাকৰ বেছিভাগেইটো মানে বিজেপি পন্থী তেওঁলোকে যি ধৰণৰ মানে ধৰা ৰিপাব্লিক টিভি তেওঁলোকে যি ধৰণৰ সংবাদ পৰিৱেশন কৰে এইবোৰতো চৰকাৰপন্থী বিজেপি পন্থী আৰু বিৰোধী গতিকে তেওঁলোকে এই ধৰণৰ এটা কৰাটো অস্বাভাৱিক একো নহয় গতিকে এক্সিট পোলৰ পৰা বহু সময় ধৰিব নোৱাৰিম এক্সিট পোলত হয় কি 542 নে 43খন আসন আছে নহয় গোটেইখনতো তেওঁলোকে সমানে সমীক্ষা চলোৱা সম্ভৱ নহয় হয়তো এটা সমীক্ষাত 100 বা 1000 বা খুব বেছি 2-3 হাজাৰ মানুহৰ তেওঁলোকে ভোট ল'লে এই মানে মতামত জানি ল'লে আনফালে আকৌ হৈছে কি তাত মানে ভোটাৰৰ সংখ্যাটো 20 লাখ 30 লাখ 20 লাখৰ ভিতৰত ধৰা খুব বেছি 5000 মানুহৰ যদি লয় সেইটো এটা নমুনা হ'ব নোৱাৰে চেম্পল হ'ব নোৱাৰে গতিকে এক্সিট পোলবিলাক সেইকাৰণে বৰ মানে অনিশ্চিত কাৰবাৰ গতিকে সেইটোৰ ওপৰত ইমান ভৰসা কৰিব নোৱাৰি আৰু এনেকুৱা সন্দেহ হয় যে কিজানি মানে জিকিবৰ সকলো ব্যৱস্থা ইতিমধ্যে কৰিয়ে থৈছে নেকি শাসক দলে যদি তেওঁলোকৰ বিজয় সম্ভৱপৰ হৈ উঠে গণতন্ত্ৰত প্ৰভাৱটো কি হ'ব বা অসমীয়াৰ ভৱিষ্যতটো কেনেদৰে জড়িত হ'ব এওঁলোক আকৌ ক্ষমতালৈ গণতন্ত্ৰত টিকি থকাৰ সম্ভাৱনা শূন্য এনে গণতন্ত্ৰৰ আৱৰণ দি কিবা এটা ৰখা হ'ব পাৰে কিন্তু প্ৰকৃত গণতন্ত্ৰ নাথাকে মানুহৰ স্বাধীনতা নাথাকে আৰু চৰকাৰখন কিছুমান মানুহৰ স্বৈৰতন্ত্ৰী শাসনৰ যন্ত্ৰ হৈ পৰিব গতিকে সেইটো কি হয় মই নাজানো আৰু মই ভাবোঁ যে ৰাইজে তেনেকুৱা পৰিস্থিতি হ'লে বাধা দিবলৈ সাজু হ'ব লাগিব আৰু যদি বিৰোধী জিকে তথাপিও তেওঁলোকৰ মানে কাম বৰ সহজ নহ'ব কাৰণ তোমাৰ এই মানে ৰাইজৰ মাজত বিজেপিৰ যথেষ্ট সংগঠনৰ প্ৰভাৱ আছে
তেওঁলোকৰ কুটবুদ্ধিও অপৰিসীম গতিকে কেনেকৈ কেতিয়া চৰকাৰখন লেং মাৰি বগৰাই দিয়ে সেইটো ঠিকনা গতিকে ভৱিষ্যতটোৰ কাৰণে আমি সকলো সষ্টম হ'ব লাগিব মনত ৰাখিব লাগিব যে ৰাইজৰ স্বাধীনতা ৰাইজে নিজেই ৰক্ষা কৰিব লাগিব আৰু চৰকাৰখনৰ আহিবলগীয়া চৰকাৰখনৰ অসমৰ প্ৰেক্ষাপটত কৰণীয় কি হ'ব বুলি ভাবে আপোনাৰ দৃষ্টিত নাই মই যে কৈছোঁ যে এওঁলোকৰ চৰকাৰ আকৌ হ'লে অসমে আৰু বিশেষকৈ আশা কৰিব নোৱাৰে তাৰ মানে সেই বিলুপ্তিৰ ফালে গৈ থাকিব অসমীয়াৰ অস্তিত্ব আৰু বেলেগ আহিলে দেখা যাব এইটো দেখাওঁ এতিয়ালৈকেতো কথাটো নিশ্চিত হোৱা নাই প্ৰিয় দৰ্শক 2024 লোকসভা নিৰ্বাচনত এইবাৰ আচলতে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁই ছাৰৰ প্ৰাসংগিকতা যথেষ্ট আছিল কাৰণ 2024 লোকসভা নিৰ্বাচনত আমি গুৱাহাটীৰ প্ৰেক্ষাপটলৈকে যদি লক্ষ্য কৰোঁ তেন্তে তেওঁক এইবাৰ অতি সক্ৰিয় ৰূপত দেখা পোৱা হৈছিল আৰু মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰ চলোৱাও দেখা গৈছিল গতিকে বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ মনৰ ধাৰণা কেনেকুৱা হ'ব 2024 লোকসভা নিৰ্বাচনৰ ফলাফল কেনেকুৱা হ'ব এই সন্দৰ্ভত তেওঁ পাৰ্যমানে আমাক তথ্য জনোৱাৰ প্ৰয়াস কৰিলে আৰু আমি আপোনালোকক জনোৱাৰো চেষ্টা কৰিলোঁ আৰু আছে খবৰ প্ৰাগ নিউজ ডিজিটেলৰ পৰৱৰ্তী বা বাতৰি আৰু নিৰ্বাচন কেন্দ্ৰিক বিভিন্ন বা বাতৰিৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল